নমস্কাৰ ছাৰবিৰসকল আপোনালোকৰ তিনি ধৰণে দৰমহা বৃদ্ধি পাব য'ত ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে ডিফেন্সৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ এইবাৰ নৱবৰ্ষ 2025ত তেওঁলোকৰ তিনি ধৰণে লাভৱান হ'ব আৰু য'ত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আনহাতে নতুন ছাৰবিৰসকলে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাৰবিৰসকল সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এয়া প্ৰথম খবৰটো দেখাবলৈ ওলাইছোঁ এয়া চাব আপোনালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ ডিফেন্সৰ ফালৰ পৰা এক শেহতীয়া যোৱা 23 ডিচেম্বৰৰ খবৰ যিটো পঠোৱা হৈছে আৰ্মি ষ্টাফ নেভি ষ্টাফ আৰু এয়াৰ ষ্টাফ আৰু যিটো ইয়া আপোনালোকে লক্ষ্য কৰিব 30 জুন নাইবা 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰে তেনেস্থলত 30 জুন আৰু 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিলে 1 জুলাই আৰু 1 জানুৱাৰীৰ আপোনালোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হ'ব আৰু যিটো আপোনাৰ ৰুল 10 এৰ নিয়ম অনুযায়ী সেয়া আপোনালোকক মোকলাই দিয়া হ'ব যাৰ ফলত আপোনালোকে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হ'ব সেয়েহে কৰ্মচাৰী পেঞ্চনাৰসকলে উপকৃত হ'ব এতিয়া আমি 2 নম্বৰ শেহতীয়া খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল যিহেতু প্ৰতি 6 মাহৰ অন্তৰালত আপোনাৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংকৰ ভিত্তিত আপোনালোকৰ মৰ্গেজ মাছ বৃদ্ধি পায় সেয়েহে এইবাৰ আপোনালোকৰ জানুৱাৰী মাহৰ পৰা 3% দিয়ে আপোনালোকে লাভ কৰিব আৰু যিটো আপোনালোকক দিয়ে 56% হ'বগৈ তেনেস্থলত ডাঙৰ প্ৰশ্ন আমি এই 56% দিয়ে 3% যি বৃদ্ধি হ'ল সেয়া আমি কেতিয়া লাভ কৰিম এয়া আপোনালোকে বহাগ বিহুৰ সময়ত মানে এপ্ৰিল মাহত আপোনালোকৰ দৰমহাৰ সৈতে 3% মৰ্গেজ বানাছৰ সুবিধা লাভ কৰিব আনহাতে আপোনালোকে আকৌ নতুনকৈ জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব আৰু এয়া নিশ্চয় ভাল খবৰ এতিয়া আমি আপোনালোকক 3 নম্বৰ শেহতীয়া খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ 186% তেওঁলোকৰ দৰমহা বৃদ্ধি পাব কিয়নো এইবাৰ আপোনাৰ ফিটমেণ্ট ফেক্টৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু এইবাৰ বিভিন্ন মহলৰ পৰা ফিটমেণ্ট ফেক্টৰ 2.76 কৰাৰ দাবী উঠিছে আৰু সেয়েহে অহা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেট বৈঠক আছে আৰু তাতে যিহেতু সময় সমাগত মাজত আৰু 11 মাহ বাকী তেনেস্থলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুখলৈ চাই মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰি দিব পাৰে বুলি বিশেষ সূত্ৰৰ পৰা জনা গৈছে সেয়েহে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।